আহ, পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এইবাৰ তৃতীয় বৰ্ষ হয়। আমি এইবাৰ তৃতীয় বৰ্ষ নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত আমি আঞ্চলিক ভোগালী মেলাৰ আয়োজন কৰিছোঁ আৰু সেই মেলাৰ আমি মুখ্য আকৰ্ষণ হিচাপে ৰাখিছোঁ 30 ফুট উচ্চতাৰ জুবিনদাৰ মুখমণ্ডলৰ আহিত ভেলাঘৰ। আৰু এই ভেলাঘৰ আমি কেৱল আমি অনুষ্ঠানৰ আমাৰ যি আঞ্চলিক ভোগালী মেলা আছে সেই আঞ্চলিক ভোগালী মেলাৰ মুখ্য আকৰ্ষণৰ বাবেহে ৰাখিছোঁ। আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা আছে, ঐতিহ্য আৰু পৰম্পৰা ৰাখিবৰ বাবে আমি সুকীয়াকৈ ভেলাঘৰ আৰু আমি মেজি নিৰ্মাণ কৰিম। আৰু এই ভেলাঘৰটো আমাৰ নিৰ্মাণ কৰাত আমাক নেতৃত্ব দিছে আমাৰ গাঁৱৰে এজন ব্যক্তি ৰাজীৱ জ্যোতি নাথ। তেওঁৰ নেতৃত্বত 6খন গাঁৱৰ প্ৰায় 14জনমান যুৱকৰ সহযোগত এই ভেলাঘৰটো আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু আপোনালোকে দেখিবই পাইছে আমি এইফালে এটা শ্ৰদ্ধাঞ্জলি গৃহ নিৰ্মাণ কৰিছোঁ। যিহেতু সকলোৰে সুবিধা অসুবিধা থাকে, তেওঁলোকে সোণাপুৰলৈ গৈ জুবিন ক্ষেত্ৰত গৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অসুবিধাও পাব পাৰে। সেইবাবে আমি ইয়াতে শ্ৰদ্ধাঞ্জলি গৃহ নিৰ্মাণ কৰিছোঁ। যিসকলে ইয়ালৈ আহে তেওঁলোকে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব প্ৰিয় শিল্পীগৰাকীক। যি আঞ্চলিক ভোগালী মেলা হয়, আমি আগতে 5দিনীয়া অনুষ্ঠান ৰাখোঁ আৰু বৰ্তমান আমি এতিয়ালৈকে আমি নিশ্চিত হোৱা নাই আমি এইবাৰ কেনেকুৱা অনুষ্ঠান পাতিম বা কি। তথাপিও আমি চেষ্টা কৰি আছোঁ আমাৰ অনুষ্ঠান কিবা এটা ৰাখিম আৰু।